নমস্কাৰ সকলোকে আনটা গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকৰ ভিতৰত দিব লৈছো নিজকে এজন শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হলে কিছুমান যোগ্যতা আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ যেনে আসাম টেট সিটেট বিএড ডিএলএড এমএড এইসমূহ যোগ্যতা আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশনে প্ৰত্যেক বছৰে তেওঁলোকে চেন্ট্ৰেল টেট অনুষ্ঠিত কৰে আৰু 2026 বৰ্ষৰ বাবে 2026 বৰ্ষত যি চেন্ট্ৰেল টেট অনুষ্ঠিত হ'ব তাৰ নটিফিকেশন ইতিমধ্যে কালি প্ৰকাশ পাইছে আৰু এলপি আৰু এমই লেভেলত যিসকল শিক্ষিত যুৱতীয়ে আগন্তুক দিনত কৰ্মসংস্থাপন বা শিক্ষকৰ চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ সিটেট পাস কৰাটো এটা দিছে চালক যে 2026 বৰ্ষত যেটো সিটেট অনুষ্ঠিত হ'ব তাৰ ইতিমধ্যে দিছে পাব্লিক নোটিস the central board of secondary education will conduct the 21st edition of central teacher eligibility test sitet on 8 February 2026 paper 1 and paper 2. The test will be conducted in 20 languages in 132 cities all over the country. The detailed information bulletin containing details of examination, syllabus, language, eligibility criteria, examination fees, examination cities, important date will be available on CTET official website ctet.nic.in. Shortly and inspiring candidates are requested to download information bulletin from above mentioned website only and read the same carefully before applying. The aspiring candidate have to apply online only through the CTET website ctet.nic.in. কিন্তু এখিনি এটা খুব গুৰুত্বপূৰ্ণ যে আপোনালোকে প্ৰথমতে এপ্লাই কৰিব কাৰণ আপোনালোকৰ যদি ওচৰত থকা চেণ্টাৰটোত যদি আপুনি এক্সাম দিব বিচাৰে তেতিয়াহ'লে আপুনি খুব সোনকালে বা প্ৰথমে আপোনালোকে এপ্লাই কৰিব লাগিব নহলে আপোনালোকক দূৰত গৈ পিনে এক্সাম দিবলগীয়া হ'ব কাৰণ আপোনাৰ ওচৰৰ চেণ্টাৰটোত যদি আপোনাৰ সিট কেপাসিটি অৰ্থাৎ তেওঁলোকে যদি প্ৰথমে যদি সকলো এপ্লাই কৰি দিয়ে তেতিয়া আপুনি দেৰিকে এপ্লাই কৰিলে আপোনাৰ এক্সাম চেণ্টাৰ দূৰত পৰিব পাৰে গতিকে খুবই গুৰুত্বপূৰ্ণ আৰু বহুতে দেৰিকে ৰখি থাকে কিন্তু ৰখি নাথাকিব আপোনালোকে সোনকালে এপ্লাই কৰিব ভিডিওটো ভাল লাগিলে এটা লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব আৰু আগন্তুক দিনত আমি আপোনালোকক এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি সম্বন্ধীয় বা পঢ়াৰ লগত জড়িত খা খবৰসমূহ দি থাকিম ধন্যবাদ